বিয়াৰ কাৰণে যাজগাৰ বহুতে চলি আছে আৰু বৌয়ে কি কৰি আছে কৈ দিয়ক। হেল্ল' এভৰিৱান, আজি মই আৰু এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ। আগৰ ভিডিঅ'ত কোৱাই গৈছে দাদাৰ বিয়া বুলি, আৰু দাদাৰ বিয়া আহিয়ে পালে আৰু এতিয়া আমাৰ ঘৰত বহুত কাম কাজ একদম পুৰা লাগি গৈছে আৰু তো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ৰ'বাই কেনে কৰা, তাৰপিছত ষ্টাৰ্ট কৰিলোঁ ব্লগটো। তেতিয়াহ'লে চাই থাককচোন কি কি দেখুৱাব পাৰোঁ। আমাৰ দাদাৰ বিয়াৰ কাৰণে যাজগাৰ বহুতে চলি আছে। মই ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু আহি সন্ধিয়া পালেগৈ। আৰু এতিয়া আমাৰ বাইদেৱে ধুনীয়াকে কাপোৰত মণি লগাই আছে আৰু বৌয়ে কি কৰি আছে কৈ দিয়ক। সূতা ভৰাই আছে ঠিকেই, কিন্তু কিবা কৰিব আৰু সেই মণিৰ লগত হেল্প কৰিব আৰু। তেতিয়ালৈকে এইখিনিলৈকে চাই থাকক, মই অলপমান চোতালৰ ফালে গৈ আহোঁ। আৰু আমাৰ পেণ্ডেলৰ কাম চলি আছে, দাদাহঁতে কৰি আছে। অলপমান চাই দিয়ক ইফালে, আমাৰ চাই দিয়ক কেমেৰাটোৰ ফালে। ধুনীয়াকে চাই দিব লাগে। দেখুৱাই দিছো আৰু ধুনীয়া কাম কৰি আছে আমাৰ দাদাহঁতে। আৰু কমপ্লিট হোৱা নাই যদিও অলপ অলপ মই দেখুৱাইছো, কমপ্লিট হলে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ৰাতিলৈকে কৰিব না দাদা? তাকেতো চবকে দেখুৱাই দিলে অলপ খাই বুলি দিয়া আৰু। ৰাস্তাটো অলপমান দেখুৱাই দিছো। অলপ ভিডিঅ' কৰিলো দেই, বেয়া পালা নেকি? ভিডিঅ' কৰিলো অলপমান, বেয়া পালা নেকি? এইফালে একদম ওপৰত উঠি কাম কৰি আছে। হাই বুলি দিলে হ'ল আৰু এবাৰ হাই বুলি দিলে ভাল আছিল। নাচাই দেখোন, হ'ল দে আৰু। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি সামৰণি মাৰি লওঁ। পিছৰ ভিডিঅ'ত মই বিয়াৰ নেক্সট পৰ্ববিলাক আনিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই, টেক কেয়াৰ।